আজি আপোনালোকক এনেকুৱা এটা হোম টুৰ দিম যেটো হোম টুৰ আপোনালোকে চাই ক'ব লাগিব যে ইয়েস সঁচাকে কিবা এটা ৰেন্ডম হোম টুৰ দিছো চাওক আজিৰ ভিডিঅ'ৰ কনসেপ্টটো অলপ বেলেগ হ'ব কেনেকুৱা হ'ব জানেনে আজি মই যাম যিকোনো এঘৰ ৰেন্ডম মানুহৰ ঘৰত যাম যিকোনো অচিনাকি এঘৰ মানুহৰ তাত যাম গৈ তেওঁলোকক মই এপ্ৰ'চ কৰিম সুধিম যে আপোনালোকৰ ঘৰৰ হোম টুৰ দিব পাৰিম নেকি হঠাৎ আহিছিলো নগাঁৱত কিবা এটা কামত বেবেজিয়াত আহিছিলো কিবা অলপ কাম আছিল মোৰ নিজৰ পাৰ্সোনেল কিন্তু এতিয়া ভাবিছো যে মই পাৰ্সোনেল কামৰ লগতে আপোনালোকক এটা ৰেন্ডম হোম টুৰ দিও মই ডাইৰেক্ট যিকোনো এঘৰ মানুহৰ তাত সোমাই যাম কাৰণ ইয়াতে বহুত ধুনীয়া ধুনীয়া মই ঘৰ দেখা পাইছো আছো পথাৰৰ মাজত আগতে এনেকুৱা পথাৰবোৰত আমি ক্ৰিকেট খেলিছিলো এটো হৈছে বেবেজিয়াৰ চক আৰে এখিনি দেখোন মানুহৰ ঘৰে নাই এটো এটা ঘৰ আছে চাও ৰব ইফালে এটা ঘৰ আছে কুকুৰ এটা আছে বহুত ডাঙৰ নাযাও ইফালে সোমাই যাও ইফালে সোমাই আহিছো ইফালে কাবাৰ ঘৰ আছে নি চাও আগত এটা খেৰি ঘৰ আজিকালি নাই আজিকালি টিঙৰ ঘৰ হা কিন্তু সব বিল্ডিঙে দেখা পাইছো নাজানো কি হ'ব যায় আছে আজি মোৰ লগত গম নাপাও ডাইৰেক্ট কলিং বেল বজাই ডাইৰেক্ট সোমাই যাম মানুহৰ ঘৰত সুধিম যে আপোনালোকৰ ঘৰৰ হোম টুৰ দিব পাৰিম নেকি আহকচোন ইয়াতে এঘৰ মানুহ দেখা পাইছো বৰ ধুনীয়া ফুল ফুলি আছে কাৰ বাউণ্ডাৰী সোমাই গৈছে নাজানো ধুনীয়াকে ফুল ফুলি আছে কি ফুল নাজানো ইয়াতে এখন জেচিবি ৰখি আছে নিশ্চয় ডাঙৰ মানুহৰ ঘৰে হ'ব আৰু ইয়াতে আছে মধুৰিআমৰ গছ চিঙিব পৰাকে মধুৰিআম নাইয়ে দেখোন বহুত ওপৰত আছে নহলে এটা চিঙি ললো হয় আহকচোন এলোকৰ তাতে যাওঁ ধুনীয়াকে মই এনে চৰপাকটো দেখাই দিছো সোমাই যাওঁ গালি চালি দিলে উপায় নাই আৰু আছে নাইবা ঘৰত কোনোবা আছেনে কলিং বেল আছে দেখোন কলিং বেলটোৱে বজাই দিওঁ আৰু বজালো কোন আহে নাজানো ডাইৰেক্ট আহিছো চপাকটো চাই লওক আৰু এইটো মই বহুত সময় হ'ল ইয়াতে ৰখি আছো কোনো এটা মানুহ নাই ওপৰটো চালো ওপৰটো কোনো নাই যাও নেকি ইয়াতে এঘৰ মানুহ আছে এঘৰ মানুহৰটো কিন্তু কোনো মানুহ চানো নাই ঘৰহে বনাই আছে গালি খাম নেকি আছে নাজানো আছে নাইবা মানুহ ওলাইও অহা নাই বাৰ বাৰ কলিং বেল বজাই থাকিব বেয়া লাগে ন আৰু এবাৰ মাৰি দিওঁ নেকি বহুত সাহস কৰিছো দেই হেল্ল' আচ্ছা মোৰ নামটো ৰাজদীপ মই ইয়াতে নগাঁৱত আহিছিলোঁ মানে এইখিনি কি জাগা বুলি কয় বেবেজিয়া বুলি কয় নেকি বেবেজিয়া বুলি কয় ন আচ্ছা হেৰি মই মানে ইউটিউবত ভিডিঅ' বনাওঁ অকণমান কেমেৰা কৰি আছোঁ হা বেয়া নাপাব তাৰমানে মই ইউটিউবত ৰেণ্ডম মানুহৰ ঘৰৰ কিছুমান হোম টুৰ দিওঁ ঘৰৰ হোম টুৰ দিওঁ ইউটিউবত মোৰ এটা ইউটিউবত চেনেল আছে আৰু মই ফেচবুকতো ভিডিঅ' দিওঁ বহুত ভিডিঅ' আছে মোৰ তেনেকুৱা তো মই ইউটিউবত ডাইৰেক্টলি অচিনাকি মানুহৰ ঘৰত যাওঁ ঘৰত গৈ মই ডাইৰেক্টলি তেওঁলোকৰ ঘৰটো কেনেকুৱা চৌপাশটো কেনেকুৱা মই দেখুৱাওঁ মানে ইউটিউবত তো মই আপোনালোকৰ ঘৰটো দেখিলোঁ সোমাই আহিলোঁ এনেকৈ ওচৰতে আহিছিলোঁ তো সেইকাৰণে ভাবিছোঁ যে আপোনালোকৰ ঘৰটোৰ মই ভিডিঅ' বনাই দিব পাৰিম নেকি ইউটিউবত হোম টুৰ আৰু হয় নেকি এবাৰ সুধি লওক মোৰ চেনেলটোৰ নাম MS ৱৰ্ল্ড বুলি ক'ব মই ৰখি দিছোঁ বাহিৰত বহুত ৰ'দ পৰিছে ইয়াতে ৰখি আছো সুধি কিনে জনাম বুলি কৈছে যদি দিয়ে দিব নিদিলে আৰু উপায় নাই উভতি যাব লাগিব বেয়া নাপাব আপোনালোকে আহিছে নেকি হয় হয় আচ্ছা চিনি নাপাব মই একচুৱেলি হেৰি ইয়াতে নগাঁৱত আহিছিলোঁ তো মই মানে ইউটিউব যে আছে ইউটিউবত মই ভিডিঅ' বনাওঁ ডাইৰেক্ট ৰেণ্ডম মানুহৰ ঘৰত যাওঁ অচিনাকি মানুহৰ ঘৰত যাওঁ ঘৰত গৈ ডাইৰেক্টলি কিছুমান মানুহৰ ঘৰবোৰ কেনেকুৱা কোন কেনেকৈ চলি আছে এটা ফেমিলিলৈ কেনেকৈ চলি আছে সেই গোটেইবোৰ দেখাওঁ তেওঁৰ ঘৰৰ চৌপাশটো ইউটিউবাৰ হয় তো মই আপোনালোকৰ ঘৰটো MS ৱৰ্ল্ড বুলি আছে আপুনি এবাৰ চাব পাৰে চেনেলটো মই ৰখি দিছোঁ চাই লওক হয় হয় আছোঁ মই ৰখি আছোঁ নাই বেয়া নাপাব আপুনি চাই লওক এবাৰ হয় মই ইউটিউবত ভিডিঅ' বনাওঁ দেই ভাইটি মোৰ নামটো হৈছে ৰাজদীপ তুমি হেৰি কৰা ইউটিউবত MS ৱৰ্ল্ড বুলি মাৰি দিয়া আহি যাব বহুত মানুহৰ হোম টুৰ আছে পাইছানে বিচাৰি মই দেখাই দিছোঁ হা মোক দিয়াচোন মোবাইলটো মই এইটোৱে হয় এইটো ময়ে হয় আৰু এইবোৰ চব হোম টুৰেই হয় মই ৰিচেণ্টলিও বনাইছোঁ বহুত মানুহৰ তেনেকৈ বহুতে এলাও কৰে যদি আপোনালোকে দিয়ে পাৰ্মিশ্যন দেখাই দিলোঁ হয় ঘৰটো গোটেই ঘৰটো দেখুৱালো হয় আপোনালোকে আচ্ছা বুজিছোঁ হয় হয় নিশ্চয় ধন্যবাদ মাজতে এটা কথা এই জেচিপিখন আপোনালোকৰ নেকি মোৰ ঠিক নহয় মোৰ ডিপাৰ্টমেণ্টৰে আচ্ছা কোম্পানীৰ ইয়াতে মানে কাম চলি আছে ৰমেশ আগৰ হয়
মই ইয়াতে বেবেজিয়াত আহিলো বোলো গলিত যাওঁ আজি অচিনাকি মানুহৰ ঘৰত সোমাও কেনেকে ঠিক আছে ধন্যবাদ বলক আহিছো দেই কুকুৰ চুকুৰটো নাই বান্ধা থাকে ন মানে কুকুৰ থাকিলে বহুত ভয় লাগে বাপৰে ঘৰটো সঁচাকে বহুত ধুনীয়া লাগিছে ঘৰটো সোমাই আহিলো এখন দৰ্জা এনেকে ভিতৰত সোমাই আহি এনেকুৱা এটা এনভাইৰনমেণ্ট হয় চাওক বহুত ধুনীয়া লাগিছে মই ডাইৰেক্ট অন কেমেৰা একো কাট নকৰো ডাইৰেক্টলি মই দেখুৱাই যাম যিবোৰ বস্তু দেখুৱাব পাৰি দেখুৱাই দিব নোৱাৰিলে মোক কৈ দিব মই কেমেৰাটো অফ কৰি দিম এনেকুৱা বাহিৰত অকমান দেখুৱালৈ আপোনালোকক আৰু ভিতৰত সোমাই আহি এনেকুৱা দেখিবলৈ পাইছো বহুত ধুনীয়া ফল সিলিং কিছুমান লগাই থৈ দিছে বহুত ধুনীয়াকৈ ঘৰটো ডিজাইন কৰিছে আৰু ইয়াতে আৰ্টিফিচিয়েল হোম ডেকোৰ কৰিছে চাওক এইবোৰ ক'ৰ পৰা আনিছিলে বাৰু এটো আমাৰ লৰাই অনলাইন আনিছে নেকি বহুত ধুনীয়া লাগিছে কিমান মান পৰিছে তেওঁৰ চইছত একচুয়ালি গুটে ৰেটটো তেওঁহে জানিব দেই মই একো আচ্ছা নাই মই এনে নলেজৰ কাৰণে সুধিছো আচ্ছা ঠিক আছে আৰু ইয়াতে বহুত ধুনীয়া এখন ফ্যামিলি সোফা দি থৈ দিছে চাওক এটো ড্ৰয়িং ৰুম হয় বহুত ধুনীয়াকৈ এখন সোফা সেট লগাই থৈ দিছে ভাল আৰু ইয়াতে এখন আছে টি টেবুল সেন্টাৰ টেবুল বুলি কয় বহুতে আৰু ইয়াতে আছে কিছুমান টেডি বিয়াৰ আৰু ইয়াতে আছে এখন ধুনীয়াকৈ খৰাই সজাই থৈ দিছে আৰু ইয়াতে আছে কিছুমান ফুল চাওক টেডি বিয়াৰবোৰ বহুত ধুনীয়াকৈ সজাই থৈ দিছে আৰু ইটো সাইডে যদি মই কেমেৰাটো ঘূৰাই দিওঁ ইয়াতে কালাৰ চইচটো কোনে কৰিছে কালাৰবোৰ বহুত ধুনীয়া হৈছে সব তেমে কৰিছে ওয়াও চাওক ইয়াতে ধুনীয়াকৈ টাৱাৰ আছে মিউজিক সিস্টেম ইয়াতে গোটেই খৰাইবোৰ ঠাক ঠাককৈ ৰাখিছে আৰু ইয়াতে আছে টেডি বিয়াৰ আৰু এইবোৰ চাগে লগাব বাকি আছে আধা আধি ন এওঁ আপোনাৰ ছোৱালী নমস্কাৰ ঠিক আছে বলক ভিতৰলৈকে বলক এটো আপোনাৰ ড্ৰয়িং ৰুম হৈ গ'ল হয় লাইটবোৰ আৰু অলপ কৰিবলৈ আছে হয় তাতেও মানে অসুবিধাৰ সত্ত্বে মানে সোমাই দিলে হ'ব বহুত ভাল আগতে বেলেগত আছিলে নেকি আপোনালোকে আমি আগৰ পুৰণা ঘৰ আচ্ছা তাতে আছে আচ্ছা বুজিছো আৰু ইয়াতে এটা টাব ৰাখিছে য'ত নেকি এইটো অৰিজিনেল নে আৰ্টিফিচিয়েল এইটো অৰিজিনেল হয় ধুনীয়াকৈ এইটো পাতফুল লাগি আছে কি হয় এইটো নামটো মই নাজানো বাৰু হা বাগানভেলিয়া আচ্ছা বাগানভেলিয়া বুলি কয় এইটো আৰু ইয়াতে এইটো কুলাৰ হয় কুলাৰ এটা ৰাখিছে সাইডত এনেকৈ ধুনীয়াকৈ সজাই ৰাখিছে চাওক ঘৰটো সঁচাই বহুত ধুনীয়া লাগিছে এইটো আচলতে এনেকুৱা ঘৰৰ ডিজাইনবোৰক নৰ্মেলি কয় যে ডুপ্লেক্স বুলি কয় ন ডুপ্লেক্স বুলি কয় এইটো চাগে আপোনাৰ হেৰি হয় ডাইনিং হল ডাইনিং হলতো ভালকৈ ৰাখিছে চাওক খুব ধুনীয়া পৰিপাটি বলক ইয়াতে কি আছে আমি তলৰ ফ্ল'ৰটো আগতে কভাৰ কৰি লওঁ নেকি দাদা হয় এইটো ৰুম হয় নেকি বেডৰুম বুলি ক'ব পাৰি হয় আৰু ডাইনিং টেবুলৰ লগত ডাইনিং হলৰ লগত লাইটবোৰ জ্বলাই দিওঁ এনেকুৱা এওঁৰ ছোৱালীৰ ৰুম হয় চাওক আচলতে হয় ঠিকেই কৈছে বহুত লাইটিঙৰ কাম কৰিব এতিয়াও বাকী আছে তাৰবোৰ ওলমি আছে হয় আৰু এনেকৈ ৰাখিছে সেইপিনে আছে ফটো ফ্ৰেমবোৰ এখন হৈছে ড্ৰেছিং বহুত ধুনীয়াকৈ আৰু ছোৱালী মানুহৰ ৰুমবোৰ এনেও বহুত ধুনীয়াকৈ পৰিপাটিকৈ ৰাখে পিংক কালাৰ কালাৰ সেই চুজটো বহুত ধুনীয়া কৰিছে চাওক আৰু ইয়াতে এওঁৰ ছোৱালীৰ ছোৱালী ন ছোৱালী ল'ৰা বহুত ধুনীয়াকৈ ফটো ফ্ৰেম কৰিছে এইটো এখন স্কেটছ হয় আঁকি থোৱাত কোনে আঁকিছে এইটো ককাইকে আঁকিছে মানে আপোনাৰ বাৰ্থডে গিফ্ট দিছিলে আচ্ছা আপোনাৰ ল'ৰাই আঁকিছে ভাল আৰ্ট কৰে বহুত ধুনীয়া চাওক দাদাকে ভনীয়েকক গিফ্ট দিছে নিজে আঁকি আৰু প্ৰায় দেখিবলৈ হাইলাইট একেই হৈছে মিলিছে আৰু ইয়াতে এখন আছে পঢ়া টেবুল আৰু এইটো সাইডে আছে এখন খিৰিকী ডাঙৰ খিৰিকী এখন আছে আৰু এইটো সাইডে পঢ়া টেবুল ইফালে আছে কাপোৰ থোৱা আলনা বলক হয় হয় নিশ্চয় আৰু ডাইনিঙৰ লগতে ইফালে এটা ৰুম আছে ভালেকেইটা ৰুম আছে আপোনালোকৰ মই একেবাৰে আনকাট দেখুৱাব চেষ্টা কৰিছো দেই তোমাৰ ৰুমটো চাই ললো ভাল লাগিছে তুমি বহুত ধুনীয়া আৰ্ট কৰা থেংক ইউ আৰু ইয়াতে তুমি কিবা গেমিং চেমিং কৰা নেকি এইটো ছফ্টৱেৰ আচ্ছা বহুত ধুনীয়া এটা কম্পিউটাৰ ডেস্কটপ ছেটআপ এটা লগাই থৈ দিছে চাওক কি পঢ়ি আছা MSc কৰি আছা বটানিকেল নগাঁও ইউনিভাৰ্চিটিৰ পৰা অ'কে কি নাম তোমাৰ আচ্ছা অনুৰাগে বহুত ধুনীয়া আৰ্ট কৰে আৰু ইয়াতে এটা বহুত ধুনীয়া ডেস্কটপ ছেটআপ লগাই থৈ দিছে চাওক MSc কৰি আছে আৰু ইয়াতে আছে এইবোৰ আমাৰ ভিডিঅ'ৰ কামৰ এইবোৰ বস্তু হয় কিবা কৰা নেকি তুমি ৰিল বনোৱা আৰু ইয়াতে চাইডত এখন আছে পঢ়া টেবুল বহুত ধুনীয়াকৈ কিতাপবোৰ ৰাখিছে চাওক আৰু এইটো ল'ৰা মানুহ নৰ্মেলি কি হয় জানে ল'ৰা মানুহৰ ৰুমত সদায় ডেস্কটপ এটাত থাকিবই
আৰু এইটো সাইডে আছে ধুনিয়া ইফালে এওঁৰ বিছনাখন আৰু আলনাখন আছে লগত আৰু ইয়াতে কিবা খিৰিকী আছে নেকি দুফালে দুখন খিৰিকী আছে সেইকাৰণে পৰ্দাৰে এনেকে ঢাকি থৈ দিছে সিংগল ডোৰ মানে হেৰি হয় হয় আচ্ছা আচ্ছা ইফালে তিনিপলীয়া এখন আছে ভাল লাগিছে বলক হোম টুৰ দিছো চাবা কিন্তু বলক আৰু এইটো কি হয় এইটো কিচেন হয় এই ইয়াৰো কাম ধৰুৱা আছে তথাপি হয় হয় লাইটটো অকমান দি দিব খালি অলপমান পোহৰ ভাল হলে ভাল হয় হয় নেকি আপুনি কিন্তু বৰ ধুনীয়াকে হাঁহি থাকে আকৌ মানুহজনী হাঁহিমুখীয়া মানুহগৰাকী আপোনাৰ কিন্তু মানুহগৰাকী বহুত ধুনীয়া হাঁহি থাকে দাদা আৰু এইটো হৈছে কিটচেনটো প্ৰায় এনেকুৱাই বহুত কাম আধৰুৱা আছে আৰু সোমাই আহি আপুনি এটা ধুনীয়া ফ্ৰিজ পাব ওপৰত এনেকুৱা এইটো কি বুলি কয় দাদা এইটো এইটো আপোনাৰ স্ল্যাব দি পেলাই এটা ড্ৰয়াৰ সিস্টেম হ'ব হয় কাম আধৰুৱা আছে এফালে হ'ব তেনেকৈ হয় 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 গতিকে এতিয়া মানে সময়ৰ অভাৱৰ কাৰণে জাস্ট মানুহ কেইজন মানে সোমাই আহিছে কিন্তু কিটচেনটো বনাই হোৱাৰ পিছত বহুত ধুনীয়া লাগিব কিন্তু হয় আছে আছে ভালেখিনি বাকী আছে তথাপিও হয় হয় ভাল লাগিছে ঘৰটো বলক হয় এইটো বেডৰুম হয় আপোনালোকৰ মানে চোতালৰ সন্মুখত পদূলি ফালৰ পৰা সকলো দেখি থাকো কাৰণে হয় আমি নিজে ৰাখিছে পোহৰি হৈ থাকো আৰু বহুত ভাল লাগিছে আৰু নৰমেলি এওঁলোকৰ ৰুমটোত সোমাই আহি এনেকুৱা ধুনীয়া এটা শ্ব'কেছ পাব য'ত আগতে চাগে ল'ৰা ছোৱালীয়ে পোৱা এইবোৰ প্ৰাইজবোৰ সজাই ৰাখিছে আৰু ধুনীয়াকৈ এইবোৰ নৰ্মেল শ্ব'কেছত থকা বস্তুবোৰ আছে চাওক পুৰা এনভাইৰনমেণ্টটো এনেকুৱা এখনো আপোনাৰ ল'ৰাই আঁকিছে বা ভাল পেইণ্ট কৰে চাওক বহুত ধুনীয়া স্কেটছ বনাইছে আৰু এইফালে বাইদেউকো আঁকিছে চাওকচোন বহুত ধুনীয়া স্কেটছ বনাইছে দেই আৰু এইফালে এইটো বাথৰুম নেকি ক'ব গ'লে এইটো মানে আমি কেতিয়াবা ইমাৰ্জেঞ্চি ইউজ কৰিবৰ কাৰণে সৰুকে এটা বাথৰুম বনাই থৈ হ'লেও কিন্তু আপোনালোকৰ ল'ৰা ছোৱালী ইমান ডাঙৰ MSc কৰি আছে আপোনালোক দুজনকে নালাগে বহুত ধুনীয়াকে মানে ধুনীয়া হৈ আছে মানুহ দুগৰাকী বাথৰুমটো অকণমান চাব পাৰিম নেকি মই নৰ্মেলি বাথৰুম নেদেখাওঁ কিন্তু অকণমান জাষ্ট দেখুৱাই দিছোঁ হয় সুবিধাৰ কাৰণে সৰুকে এটা বাথৰুম বনাই ৰাখিছে ইমাৰ্জেঞ্চি কমন বাথৰুমটো কোনফালে আছে এইটো এটা কমন বাথৰুম হয় বাথৰুমৰ যিখিনি টাইলছ আছে বহুত ধুনীয়া এটা লগাইছে চাওক এইটো বাথৰুম হয় কমন বাথৰুম তলতে আছে বলক আমি ওপৰত যোৱাৰ আগতে এইটো কি হয় চাব পাৰিম নেকি ইফালে মই এটা দৰ্জা দেখা পাইছোঁ আচ্ছা হয় আচ্ছা আচ্ছা এইটো ঘৰতে আছিলে নেকি আপোনালোকে অ' আচ্ছা আচ্ছা আৰু এতিয়া এইটো দৰ্জা এখন ৰাখি থৈ দিছে সুবিধাৰ কাৰণে বুজি পাইছোঁ আহক বলক এতিয়া আমি ওপৰলৈকে যাওঁ আৰু ওপৰত যোৱাৰ আগতে মই একবাৰ ইয়াতে আপোনালোকে কিবা ষ্টিলৰ ৰেলিং বাৰ দিব নেকি অ' ভাল লাগিব দেই চাওক ওপৰতো ডুপ্লেক্স বুলি কয় দেই বহুত ধুনীয়া লাগিছে হয় বুজিছোঁ এইটো নিদিলে কিন্তু সমস্যা হৈ যাব মানুহৰ হয় আৰু এনেকে উঠি আহো থাকোঁতে ষ্টেপকেইটাত ইয়াতে চাওক ধুনীয়াকৈ ফটো ফ্ৰেমিং কৰি থৈ দিছে গণেশ শিৱ সেনেকৈ ৰাখি থৈ দিছে বহুত ধুনীয়া ধুনীয়া ফটো ফ্ৰেমিং ডিজাইনবোৰ ৰাখিছে চাওক আৰু ইয়াতে ফল চিলিং লগাইছে আৰু তলৰ পৰা প্ৰায় এনেকুৱা দেখি হয় লাইটকেইটা দি দিয়ক তলৰ পৰা প্ৰায় এনেকুৱা দেখি আৰু এইটো এটা সৰু চাই ঘৰ ৱাও বহুত ধুনীয়া ডিজাইন কৰিছে দেই এতিয়া কেইটামান চিনেমেটিক শ্বট চাই লওক ফুল টাব চাওক না আৰু চিৰিকেইটা মই আকৌ এবাৰ ওপৰৰ পৰাও দেখাই দিছোঁ
এনেকৈ নামি যোৱা চিৰিকেইটা খালি অকণমান ৰিক্স হৈ আছে কিয়নো ইয়াতে আপোনালোকৰ হেৰি দিব ষ্টীলৰ মানে সেই ৰেলিং দিব আৰু ইয়াতে আহি ইটো চাইডত এটা ৰুম আছে ইফালে কি আছে এইটো পূব দিশতে এটা মানে ষ্টাৰকেজ হ'ব আচ্ছা আচ্ছা এফালে লিংক এটা হ'ব ওপৰলৈ উঠি আহিব পৰাকৈ হয় এতিয়া মানে ফুলৰ টাবহে সজাই ৰাখিছে পূব চাইড বেলকনি বুজিছোঁ প্লেণ্টেশ্যনবোৰ বহুত ধুনীয়াকৈ কৰি ৰাখিছে চাওক ঘৰ হিচাপে ইউজ হৈ আছে আচ্ছা এইফালে এইটো সেই একেটাই ৰুম সেইফালে পাব সিফালৰ পৰা এনেকৈ পাব ইয়াতে কিবা চিৰি দিম বুলি ক'লে আপুনি বাহিৰৰ পৰা এনেকৈ চিৰি দি উঠি আহিব পাৰে গোসাঁই ঘৰটো চাব পাৰিম নেকি গোসাঁই ঘৰটো পাৰিব জাষ্ট আমি এতিয়া থাপনা এখন হেৰি কৰিহে চলি আছো বুজিছোঁ মই বুজি পাইছোঁ তথাপিও ৰাইজক দেখুৱাই দিছোঁ ৰাইজেও চাই ভাল পাব এইটো এটা গোসাঁই ঘৰ হ'ব বনোৱাৰ পিছত চাওক বহুত ধুনীয়া লাগিব এতিয়া বৰ্তমান ইকো হৈ আছে একো নাই খালি এখন থাপনাহে ৰাখি থৈ দিছে আহক আৰু ইয়াতে ধুনীয়াকৈ সোফা সেট কিছুমান ৰাখি থৈ দিছে যোনে ওপৰত আহে তেওঁলোকে ইয়াতে বহি আৰাম কৰিব পাৰিব চাইডত ধুনীয়াকৈ ফটো ফ্ৰেমিং কিছুমান ৰাখিছে বহুত ধুনীয়া ধুনীয়া আৰু ইয়াতে এখন আছে ডাইনিং যদি ওপৰত কোনোবাই খায় খানা ইয়াতেও খাব পাৰিব এইফালে আছে আপোনাৰ ফ্ৰণ্ট চাইড বেলকনিটো ফ্ৰণ্ট চাইড বেলকনি অলপ আধৰুৱা আছে হয় এতিয়া ফুলৰ টাবেৰে মানে ভৰাই ৰাখিছোঁ আৰু বা ইয়াতো ৰেলিং হ'ব হয় কাম মই যে কৈছোঁ আপোনাক কাম আধৰুৱা আছে তথাপিও আপুনি আহিলে কাৰণে বৰ ভাল লাগিল বৰ ইয়াতে চাওক বহুত ধুনীয়াকৈ প্লেণ্টেশ্যন কিছুমান কৰি ৰাখিছে টাবত মানুহে ফুল ৰুব লাগে আৰু ইয়াৰ প্ৰমাণ দিছে চাওক কিমান ধুনীয়াকৈ ফুলবোৰ সজাই ৰাখিছে এইবোৰ প্লেণ্টেশ্যন কোনে কৰে মানে ফুলবোৰ কোনে ৰুৱে ময়ো কৰোঁ আমাৰ মিছেছেও আমি দুইজনে আগ্ৰহী ফুলৰ প্ৰতি ভাল লাগিছে যিকণ পাওঁ হয় 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 আহক চাবিপাত নাছিলে এওঁ চাবিপাত আকৌ আনিব দিলে হয় হয় তাকে নাই 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 বহুত ভালকে আছে লাইটটো দি দিব আচ্ছা এইটো পুৰণি ঘৰৰ চাগে কিবা কিবি বস্তু ষ্ট'ৰ ৰুম হিচাপত ৰাখিছে বেলেগ কিবা ব্যৱস্থা বুজি পাইছোঁ এইটো নৰ্মেল ষ্ট'ৰ ৰুম হয় ইয়াতে দেখাব লগা একো নাই পুৰণি বস্তুবোৰ আছে চাওক ষ্ট'ৰ ৰুমবোৰ মানুহৰ এনেকুৱাই থাকে তথাপি বহুত ভালকৈ আছে আহক আৰু ইফালে ষ্ট'ৰ ৰুমৰ পৰা ওলাই ইফালে চিৰি আছে এইটো চাগে ছাদত যাব পাৰি বলকচোন যাওঁ ইয়াতে বহুত ধূলি পৰি আছে কাৰণ ইয়াতে কাম কৰি থকা বুলি কৈছে এওঁ এক ছাদত আহিব পাৰি ওপৰৰ পৰা মই আপোনালোকে এবাৰ ভিউটো দেখুৱাই দিছোঁ বুজিছোঁ চাওক বেবেজীয়া চাৰিআলি হয় এইটো বহুত ধুনীয়া লাগিল আপোনালোকৰ ঘৰটো চালোঁ দাদা বাইদেউ বহুত ধুনীয়াকৈ দেখুৱালে বহুত ভাল লাগিল কেতিয়াবা ৰাস্তাত দেখিলে মাত লগাব আপোনাৰ হাঁহিটো বুজিছোঁ ৰাইজ আপোনালোকৰ কমেণ্টত জনাবচোন এওঁৰ হাঁহি কেনেকুৱা লাগিছে মানে বহুত ধুনীয়াকৈ হাঁহি থাকে মানুহগৰাকী আৰু এনেকুৱা এগৰাকী এওঁ দাদাই পত্নী এগৰাকী পাইছে বহুত লাকি হয় বহুত সৌভাগ্যৱান হয় আপুনি যে এনেকুৱা মানুহ এগৰাকী পাইছে ভাল লাগিছে কেইটামান কথাও সুধিব বিচাৰিছিলোঁ এই গোটেই ঘৰটোত বৰ্তমান নগাঁৱত এনেকুৱা এটা ঘৰ যে হ'ব পাৰে বাহিৰৰ পৰা কোনো অনুমান কৰিব নোৱাৰে মইতো একদম আপোনালোকক মই নিজে কৈছোঁ যে মই অনুমান কৰিব পৰা নাছিলোঁ যে বাহিৰৰ পৰা এনেকুৱা এটা ঘৰ হ'ব পাৰে ভিতৰত আহি ভিতৰত পুৰা ষ্ট্ৰাকচাৰ চেঞ্জ আপুনি অনুমান কৰিব নোৱাৰিব যে ইমান ধুনীয়া লাগিছে কেমেৰাত আপোনালোকে কিমানখিনি ধৰিব পাৰিছে নাজানো কালাৰ হওক বা ডিজাইন হওক আচ্ছা দাদা এই ঘৰটোত ডিজাইন কোনে কৰিছে ডিজাইন মানে কোনোবা ডিজাইন আৰ্কিটেকচাৰ ডিজাইন কোনোবা কৰিছে নেকি মানে এইটো একচুৱেলি মোৰ নিজৰ প্ৰচেষ্টা আৰু ল'ৰাৰ সহযোগত আমি বহুদিনীয়া এটা সপোনৰ ঘৰ হিচাপে মানে নিজে বহুত দিনৰ পৰা এটা এক্সপিৰিয়েঞ্চ আছিলে তাকে আমি মানে ৰূপ দিব ধৰক ইউটিউবত মানুহৰ হোম টুৰ চাইছে বা কিবা সেনেকুৱা চাইছিল নেকি বা তেনেকুৱাও নহয় ঠিক খালি এটা প্লেনিং আছিলে নিজৰ যে এটা নিজাববীয়াকে নিজৰ ষ্টাইলত ঘৰ সাজিম সেইটোকে আমি বহুত দিন কাগজ পত্ৰ লৈ বহুত কাগজত পেঞ্চিলে আঁকি 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 তাক সফল ৰূপ দিছো পাছত লৰাই যথেষ্টখিনি আঁত ধৰি দিছে তাৰ পাছত ইয়াৰ ৰূপটো পাইছে বেবেজিয়াত য'ত যিটো ঘৰ আছে মই য'ত আছো বৰ্তমান এইখিনি নগাঁও বেবেজিয়া বুলি কয় ইয়াতে এনেকুৱা এটা ঘৰত কিমানমান টকাৰ ভিতৰত এনেকুৱা এটা ঘৰ মানুহে বনাই ল'ব পাৰে কওকচোন একচুৱেলি মই মোৰ ফালৰ পৰা যিটো জানো মই যিখিনি খৰচ কৰিছো প্ৰায় 80-85 মোৰ চুলেগে 80-85 বৰ্তমান টাচ কৰি দিছে চাওক মানুহে মই ইয়াতে এটা মেছেজ দিব বিচাৰিছোঁ যে মানুহে গুৱাহাটীত ফ্লেট কিনে এপাৰ্টমেণ্ট কিনে 1 কৰোৰ 2 কৰোৰ টকা দি 80-85 লাখৰ ভিতৰত এনেকুৱা এটা ঘৰ বনি উঠিছে আৰু যাব আৰু খৰচ হ'ব এতিয়া যথেষ্ট আছে এতিয়াতো বহুত আছে ইণ্টেৰিয়ৰ কাম কৰিবৰ কাৰণে
আৰু কোনো ডিজাইনাৰ লগা নাই বুলি ক'লে যে কোনো ডিজাইনাৰ কোনো আপোনাৰ এইটো যি কয় আৰ্কিটেকচাৰ ডিজাইন কোনো কৰা নাই এওঁলোক দুজনে কৰিছে যেটো হিচাপত ঘৰটো সঁচাই ভাল লাগিছে মোৰ চাওক গোটেই ঘৰটো যিমানখিনি পাৰো সফলভাৱে দেখুৱাবৰ কাৰণে চেষ্টা কৰিছো আপোনালোকৰ মনোভাৱ কেনেকুৱা ঘৰটো চাই কেনেকুৱা পালে বিশেষকৈ এই দুগৰাকী মানুহক আপোনালোকে কেনেকুৱা পালে সঁচাই বহুত সহজ সৰল হয় বহুত ধুনীয়াকৈ মোক ট্ৰিট কৰিলে বহুত ভালকৈ ঘৰটো দেখুৱালে নিজৰ যদিও বা ঘৰটো গোটেইটো কমপ্লিট হোৱা নাই তথাপিও কিন্তু মানা নকৰিলে এয়াই হৈছে আমাৰ অসমীয়া মানুহ এয়া হৈছে আমাৰ অসমীয়া জাতি এতিয়া মই যাব ওলাইছো ঘৰটো চাই বহুত ভাল লাগিল ধন্যবাদ আপোনালোক দুজনকে আকৌ লগ পাম কেতিয়াবা ৰাস্তা দেখাবলৈ মাত লগাব খালি এটাই মনত হেৰি থাকিলে যে কাম সম্পূৰ্ণ নোহোৱাকে আপোনাক মই যে হঠাৎ এই দুপৰীয়া সময়ত আহিছো হঠাৎ যে আপোনালোকে মোক মানা নকৰি নুঘূৰাই যে ঘৰটো দেখুৱালে তাৰ কাৰণে ধন্যবাদ এইটো মই পাৰ্চনেলি কৈছো আৰু ঘৰটো সম্পূৰ্ণ হলে কিন্তু আকৌ এবাৰ নিশ্চয় নিশ্চয় আহিছো নিশ্চয় আহিব ধন্যবাদ বহুত ভাল লাগিল দেই অ'কে থেংক ইউ বাই বাই আহিলো আপোনালোকক গাড়ীত বহি আপোনালোকক ভালকে গোটেইখিনি কৈ আছো ঘৰটো দেখুৱাত মই কিমানখিনি সফল হৈছো কিমানখিনি ভালকে আপোনালোকক দেখুৱাব পাৰিছো নাজানো মানুহকেইজনৰ যিটো এটা মৰম মানুহকেইজনৰ যিটো এটা আন্তৰিকতা সেইটো মোক অন্তৰ চুই গ'ল বৰ ভাল লাগিল মই ভবা নাছিলো মই ভাবিছিলো ঘৰৰ দুৱাৰমুখৰ পৰা খেদি পঠিয়াব বুলি আৰু ঘৰটো যিহেতু কমপ্লিট নোহোৱাকে তেওঁ ভালেখিনি কৰিব কাম বাকী আছে দেখিলেই কমপ্লিট নোহোৱাকে বহুত ভালকে ঘৰটো মোক দেখুৱালে মোৰ এই ঘৰ দেখুৱাৰ উদ্দেশ্যটো মই ভাবিছো যে সফল হৈছে কাৰণ বহুত কম সময়ৰ ভিতৰত আপোনালোকে মোক আকোৱালি লৈছে বহুতখিনি মৰম দিছে বহুতখিনি উৎসাহ দিছে বহুতখিনি প্ৰেৰণা দিছে যোৱা ভিডিঅ' কেইটাত আপোনালোকে যোনে মোক ভাল কমেণ্ট দিছিলে মই কৈছিলো যে কমেণ্টবোৰ স্ক্ৰীনত লগাই দিম এয়া চাওক এওঁলোকে মোক বহুত ধুনীয়া কমেণ্ট দিছে শুনক এক্সাইটেড হৈ আছো যদি আপোনালোকৰ এটা ধুনীয়া ঘৰ আছে যদি বিচাৰে যে ইউটিউবত সেই ঘৰটোৰ এটা হোম টুৰ দিবৰ কাৰণে মোক পাৰ্চনেলি আপোনালোকে কমেণ্ট বক্সত লিখিব পাৰে অথবা মোৰ ফেচবুক ৰাজদীপ শৰ্মা এইটো মোৰ আইডি হয় এই আইডিটোত আপোনালোকে মোক এটা মেছেঞ্জাৰত মেছেজ কৰিব পাৰে মই কণ্টেক্ট কৰিম আৰু মই যাম সেইটো কিন্তু ৰেণ্ডম ভিডিঅ' হিচাপত নাযাওঁ কাৰণ সেইটো যিহেতু আপোনালোকে পাৰ্চনেলি মোক ইনভাইট কৰিব তো ইনভিটেশ্যন হিচাপতে মই যাম আৰু ঘৰটো আপোনালোকৰ দেখুৱাম তেন্তে আজি ভিডিঅ'টো আৰু বেছি দীঘল নকৰি ভিডিঅ'টো ইমানতে সমাপ্ত কৰোঁ লগ পাম আকৌ এটা নতুন ভিডিঅ'ত টিল দেন টাটা বাই বাই জয় আই অসম